আদৰণি ভাষণৰ প্ৰাক মুহূৰ্তত আমি অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াৰ কবিতা আমি শুনিম। সকলোকে প্ৰণাম আৰু সেৱা যাচি এটা নলবৰীয়া ভাষাৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ ঘৰৰ মানুহগিলা আহা, নলবাৰীতে ঘৰ এখন বান্ধা। সন্ত্ৰাসত নিজৰ ঘৰত টোপনি নাহা চেংৰাহা, আহ নলবাৰীতে সুখৰ টোপনি মাৰি যায়। ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কলজা, সকলোকে ল'ব পাৰে খামৰি, এখানেই নলবাৰী। এতে আছে মানুহ সেনাহান, সাগাৰ বুলি পুখুৰী পাৰত আকলা আকলি, দেখবা পাৰে ইমান ডাঙৰ সপান। পুখুৰীকে সাগাৰ বুলি গাবা পাৰে পুৱাই পুৱাই ফুল তোলাৰ গান। আছে যদি আছে আশা, আছে যদি আছে ভাষা, ঘূৰে দিবা পাৰে আজিও খং উঠলি জাতিৰ শত্ৰু চালাৰ বেটা। আজিও জাতিটোৰ ভৰসা মহ খেদা টাকান লৈ নলবেইৰা আছে বাঘৰ কলজা। ঘৰ আছে, চোতাল আছে, আছে বাঘৰ চাঙৰ বিছনা, আছে ভাড়া আছে ল্যাম, আছে আবু আপাৰ সাধু কথা। সেনা সাধু কথা শুনি শুনি দিলীপ হুজুৰি বুকু পাতি ললাক গুলীক ধানৰ পতান বুলি ভাবা নলবেইৰা চলি, কিয়া এটাৰ পাছত এটা মচি কোনি ঘুরছি। কোনি মনত রাখছি কালাপানির জেল বা বিশ্ব গোস্বামী, কোনি মনত রাখছি ব্রিটিশত ডাকঘরত বোমা দিয়া জাপানে বসে চলিত। জুনি দেখত দিগাল স্বাধীনতা, ইটা বলি নহব সবে নাক কাটা। ফেশনের নামত আপা আপির পেন ফাটা, মোবাইল ফোনের পোহারত পাহরিলি হব নেকি আঘানোর পূর্ণিমা, পূর্ণিমার অহো হো মখ খেটা। এঙ্গে যায় নাক কাটা, হুনসানা বাবর বেটা। নাই খেতি নাই বাতি, বাটে পথে লটি ঘটি, বাজার বাসর ঠেকসা না খিলিও জীবনের বাসি ঠেকসা। পথারের কিনছে ই রিক্সা, পত্রর সাপ্রাত তলত ঠেকলি কান্দে, নাঙালর ফাল লাগি ফাসান দিয়া গরুই, বকুমুগির করা নাই শস্যবতী। তাসর আড্ডাত পাঁচপেট বাড়ি, কপনেকি মাল্লি যৌবনের ফুলজারি, ফুলজারি রুমে যাব। আমি আহি ঘরত ডুবে যাব, শত্রুর কুপত ফেয়ে দেখি নিশাহাতি যাব। কিত্যেক গেলি চোখ জহন নামে যাব, পিন্ধি লৈ গামছা খুলি থো লংপেন। খাম ফেলবা লাগবো পথারত যেন তেহে কমব বস্তুর দাম। কমি যাব দেহার আজার, কমি যাব তিরি চলির ঘ্যান ঘ্যান পেন পেন। দেহে আইভ শিক্ষা লবা চবে, দেহে আহি বান্ধব ঘৰ বুকুৰ মাজতে। দেহে আমি কবা পাৰিম যান নাই ঘৰ বাৰী আহি যা নলবাৰী, যান নাই ঘৰ বাৰী আহি যা নলবাৰী। ডাঙৰ বুকুখান ডাঙৰ কলজাত সকলোকে লও সামৰি, ডাঙৰ বুকখান ডাঙৰ কলজাত সকলোকে লও সামৰি। ধন্যবাদ। নমস্কাৰ, মই উপস্থিত আছোঁ আমাৰ 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থমেলাৰ বাকৰিত। আৰু গ্ৰন্থমেলাৰ বাকৰিত লগ পাইছোঁ আমাৰ অসমৰ এজন খ্যাতনামা কবি, সাহিত্যিক, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ প্ৰণৱ কুমাৰ বৰ্মন। আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ এটা সুখবৰ আছে, এই সুখবৰটো দিবলৈ ওলাইছোঁ। অকণমান আগতে আমাৰ নলবাৰী ৰাস মহোৎসৱৰ মূল মঞ্চত আমাৰ মন্ত্ৰী মহোদয়ে এটা বিশেষ সম্বৰ্ধনা জনাইছে, আৰু সেই বিশেষ সম্বৰ্ধনাটোৰ বিষয়ে তেখেতৰ অনুভৱ অকণমান জানিব বিচাৰিছোঁ। আপোনাৰ অনুভৱটো অকণমান কওক। মূল কথাটো হ'ল যে আমি নলবাৰীৰ ঘৰৰে চলি, আৰু আমাক আচলতে কোনো সম্বৰ্ধনাৰ প্ৰয়োজন নাথাকে। আৰু হৰি মন্দিৰক আমি সদায় ভাল পাই আহিছোঁ, কাৰণ আমাৰ সনাতনী গোটেই মানুহখিনিৰে এটা পৰিচয় বা নলবাৰীবাসীৰ এটা পৰিচয় হৰি মন্দিৰ। গতিকে তাতে আৰু বিশেষ সম্বৰ্ধনাৰ আচলতে প্ৰয়োজন নাছিল। তথাপি তেখেতে মৰম অকণমান দিলে বা সমিতিয়ে মৰম দিলে, গতিকে বেয়াও লগা নাই। এটা কবিতা পাঠ কৰিলোঁ তেখেতৰ অনুৰোধত নলবৰীয়া ভাষাতেই, কাৰণ ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে। আৰু এই স্বীকৃতি পোৱাৰ পূৰ্বৰ গোটেই কাহিনীটো যিহেতু আঁৰত কামৰূপী ভাষা আছিলে, সেইটো আমি স্বীকাৰ কৰিব লাগিব। কামৰূপী ভাষাৰ পৰা ৰূপান্তৰিত হৈ আজিৰ অসমীয়া মান্য ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। গতিকে এই মঞ্চত আমি অকণমান নলবৰীয়া ভাষাতে কবিতা এটা পাঠ কৰিলোঁ। গোটেই ভাল লগা আনন্দ, আৰু চবচে ভাল লাগিছে গ্ৰন্থমেলাত মানুহ হৈছে। এইবাৰ গ্ৰন্থমেলাত মানুহ হোৱাটোৱে আমি চবচে বেছি ভাল পাওঁ। আপোনাৰ যিটো কবিতা আপুনি লিখিলে, স্বৰচিত কবিতা পাঠ কৰিছিলে, অকণমান আওৰাই দিব নেকি? মই অকণমান আওৰাই দিছোঁ কবিতাটো।
যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী ইমান ডাঙৰ বুকখান ইমান ডাঙৰ কলজা সকলোকে ল'ব পাৰে সামৰি যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী সঁচাকৈ সুন্দৰ আপ্লুত হৈছোঁ কবিতাটো সুন্দৰ আৰু নলবৰীয়া ভাষাত যিহেতু সেইটো উপস্থাপন কৰা হৈছে সঁচাকৈ ভাল লাগিছে নিজৰ ঠাইৰ নিজৰ কৃষ্টি সংস্কৃতি সাহিত্যক লৈ আমি গৌৰৱ কৰোঁ আৰু আটাইতকৈ বেছিকৈ গৌৰৱ কৰিছোঁ কি এই কাৰণতে যিহেতু নিজৰ জেগাত সন্মানটো লাভ কৰিছে আপুনি আৰু সেইকাৰণে আটাইতকৈ গৌৰৱান্বিত আমি আৰু যিহেতু আপোনাৰ আৰু বহুতখিনি আগুৱাই যোৱাৰ হেঁপাহ আছে আৰু সেইখিনি মানে ফুলফিল হওক এইখিনি আমি কামনা কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক রিপোর্ট ইত্যাদি এ টু জেড।